বৰ্তমান অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হেৰুৱা অধিকাৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠাৰ বাবে আপুনি ৰজা বিশা বংগমৰ আদৰ্শেৰে অসমৰ জাতিসংঘ অসম সংযুক্ত মহাসংঘৰ সৈতে জড়িত হৈ অন্যতম সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ বিভিন্ন ঠাইৰ সভা সমাৱেশত মহাসংঘৰ নেতৃবৰ্গৰ সৈতে আপুনি একেলগে খিলঞ্জীয়া জনগোষ্ঠীসমূহক জাগ্ৰত কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি আপোনাৰ একাগ্ৰতা তথা আন্তৰিক প্ৰয়াসৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মহান সৃষ্টিকৰ্তাৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। বিনীত শান্তনু কুমাৰ দাস বৰহাজোৱাল সভাপতি, মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি, পূৰ্ণানন্দ ৰাভা মহাসচিব, অসম সম্মিলিত মহাসংঘ। ৰজা বিশানং সিংফু তেখেতৰ এই বাসগৃহত আহি তেখেতক আজি আমি আনুষ্ঠানিকভাৱে তেখেতৰ যি কৰ্মৰাজি মহাসংঘৰ লগত জড়িত হৈ সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সভা সমাৱেশত অংশগ্ৰহণ কৰি খিলঞ্জীয়াসকলক ঐক্যবদ্ধ কৰিবৰ কাৰণে তেখেতে যি ভূমিকা পালন কৰিছিল তাৰ কাৰণে তেখেতক আজি আমি আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনাইছোঁ। ব্ৰিটিছে এজন ৰজাকেই স্বীকৃতি দিছিল, সেইজন হ'ল সিংফৌ ৰজা। পৰম্পৰাগতভাৱে বিশানং সিংফৌৰ পূৰ্বপুৰুষক স্বীকৃতি দিছিল আৰু স্বীকৃতি দিয়াই নহয়, মাৰ্ঘেৰিটাত এছিষ্টেণ্ট পলিটিকেল অফিচাৰ তেওঁৰ লগত সংযুক্ত পদবী হিচাপে সিংফৌ ৰজাক পলিটিকেল জমাদাৰ হিচাপে নিযুক্তি দিছিল। বিশানং সিংফৌ ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰিলে। তাৰপিছত ৰাজকুমাৰ মুংডাংগামক আচলতে নিযুক্তি দিব লাগে, কিন্তু আজিলৈকে অসম চৰকাৰে সেই নিযুক্তি দিয়া নাই। ই অত্যন্ত পৰিতাপৰ কথা, দুৰ্ভাগ্যজনক কথা। আৰু ৰজা বিশানং সিংফৌ আজি শাৰীৰিকভাৱে অসুস্থ। তেওঁক আচলতে অসম চৰকাৰে চিকিৎসাৰ কাৰণে এটা চৰকাৰীভাৱেই ব্যৱস্থা লোৱাটো উচিত। অৰ্থনৈতিকভাৱেও তেওঁ যথেষ্ট দুৰ্বল, গতিকে সেইকাৰণে এই কামটো চৰকাৰৰ এটা দায়িত্ব আছে আৰু সেই কামটো কৰা উচিত। আৰু লগতে অসমৰ সৰ্বোচ্চ সন্মান তেখেতক যচা উচিত। চৰকাৰৰ ডা ডাঙৰীয়া বিষয়া তথা মন্ত্ৰীসকলৰ লগতেই সম্পৰ্ক আছে, খবৰ কৰা আমি গম পোৱা নাই। এই অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। অসম ভৈৰৱ সন্মানটো ৰজা বিশানং সিংফৌলৈ দিয়াটো যোগ্য স্বীকৃতি বুলি আমি ভাবিছোঁ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ তাক আন্তৰিক অনুৰোধ, এই অনুৰোধটো যেন তেখেতসকলে বিবেচনা কৰে। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যিটো ট্ৰাইবেল এফেয়াৰ্ছৰ মন্ত্ৰী, তেখেতক আমি আহ্বান জনাইছোঁ যাতে তেখেতক এটা খবৰ লওক। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।